চিৰাঙৰ আই নদীৰ বানত প্লাবিত কেইবাখনো গাঁও পানীত বুৰ গৈছে বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও নিখাৰে পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই সৃষ্টি হৈছে এই বান পৰিস্থিতিৰ বৃদ্ধি হৈছে আই নৈ নাঙলভাঙা মাক্ৰা নৈৰ জলপৃষ্ঠ বানত বুৰিছে মাদাৰপুৰ চাৰাগাঁও নেপালপাৰা নাঙলভাঙা গাঁও ক্ষতিগ্ৰস্ত হৈছে বহু কৃষিভূমি বানত বুৰিছে বহু বাসগৃহ ভূটানত প্ৰবল বৃষ্টিপাত হৈ থাকিলে নামনিৰ চিৰাং জিলাৰ আৰু বহু গাঁও বানত প্লাবিত হোৱাৰ আশংকা কৰা হৈছে এয়া আপোনালোকে দেখিবলৈ পাইছে ঘৰ দুৱাৰ সকলোবোৰ পানীত বুৰ গৈছে এয়া আমি আপোনালোকক চিৰাঙৰ দৃশ্যাংশ দেখুৱাইছো চিৰাঙৰ বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁওসমূহত ইতিমধ্যে বেকিনৈৰ আই নদীৰ বাঢ়নী পানীয়ে আতংকৰ সৃষ্টি কৰিছে হুৰাহুৰে প্ৰচণ্ড সোঁতেৰে পানী সোমাইছে আপোনালোকে দেখিবলৈ পাইছে আৰু ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে আই নৈৰ জলস্তৰ বৃদ্ধি পাইছে আৰু সেই আই নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগেই এইদৰে বহু ৰাজহ গাঁও নিশাটোৰ ভিতৰতে জলমগ্ন হৈছে নিশা ৰাইজ শুবলৈ যাতে যিটো স্থানত পানী নাছিল সেই স্থানত এতিয়া ক'ৰবাত পানী গাঁঠি ডুব যোৱা পৰ্যন্ত পানী ক'ৰবাত একাঠু পৰ্যন্ত পানীৰ সৃষ্টি হৈছে যাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আৰু জীৱকুলৰ আশ্ৰয়স্থলীৰ অভাৱ হৈছে খাদ্যবস্তুৰ অভাৱ হৈছে এই বাঢ়নী পানীয়ে এইদৰে চৌদিশ প্লাবিত কৰাৰ ফলত এয়া আমি আপোনালোকক চিৰাঙৰ দৃশ্যাংশ দেখুৱাইছোঁ মাদাৰপুৰ চাৰাগাঁও নেপালপাৰা নাঙলভাঙা গাঁও ইতিমধ্যে বানত বুৰ গৈছে আৰু বহু কৃষিভূমি ইতিমধ্যে বানত বুৰ গৈছে তাৰ সমান্তৰালকৈ বহু লোকৰ বাসগৃহত পানী সোমাইছে সেইসকল লোকৰ এতিয়া না জল না থল অৱস্থা আৰু ভূটানত যদি বৰষুণৰ পৰিমাণ নকমে তেনেহ'লে এই বানে আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই কিন্তু প্ৰবল আজি ৰাতিপুৱাৰে পৰা ভূটানে পানী এৰি দিয়াৰ ফলত আমাৰ আই নদীৰ পানী হুৰাহুৰে বাঢ়িছে বাঢ়ি পেলাই আমাৰ মাদাৰপুৰ গাঁওখন প্ৰত্যেক ঘৰে ঘৰে বানপানী আপোনালোকে দেখিবলৈ পাইছে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই হেতুকে বিভাগীয় কৰ্তৃপক্ষক আমি যিকোনো ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ